এতিয়া যেহেতু ফেষ্টিভেল আহি আছে তো যিকোনো ফেষ্টিভেলৰ আগত যদি এইটো বনাই থোৱা হয় তেতিয়াহ'লে যিকোনো ৰেচিপি খুব সোনকালে বনাব পাৰি আৰু একো কষ্ট নহয় কাৰণ এইটো মই তাগাৰ বনাইছোঁ তাগাৰটো বনাই থ'লে মানে যিকোনো লাডু বৰফি বনালে খুব ভাল হয় এইটোৰ পুৰা ৰেডি থাকে আৰু এতিয়া এইটো 5-6 মাহলৈকে মানে ষ্ট'ৰ কৰিব পাৰি বেয়া নহয় আৰু এতিয়া মই তাৰ কাৰণে লৈছোঁ 2 কাপ চেনি আৰু 1 কাপতকৈ কম লৈছোঁ পানী মানে পানী ইমানখিনি হ'লেই হৈ যায় তাৰপিছত মই এইখিনি ভালকৈ মেল্ট হোৱালৈকে এইখিনি লৰাই থাকিম আৰু গেছৰ ফ্লেমটো মিডিয়াম টু হাই আছে আৰু এইখিনি মানে এই ধৰণ যেতিয়ালৈকে মানে পুৰা ভালকৈ মেল্ট হৈ নাযায় এয়া চাওক অলপ অলপ আছেই আৰু এতিয়া চাওক এইখিনি পুৰা মেল্ট হৈ গ'লগৈ আৰু এই ধৰণে মই লৰাই আছোঁ এইখিনি অলপ অলপ লৰাই থাকিব লাগিব আৰু চাওক একেবাৰে উতলি আহিছে এইখিনি পুৰা উতলি আহিছে আৰু লাহে লাহে এই ধৰণে লৰাই থাকিব লাগিব আৰু এইটো বনাই থ'লে এনেই মানে চুগাৰ চিৰাপ দি যিকোনো লাডু বৰফি বনালে ইমান এটা টেষ্ট নাহে আৰু চামুচখন এই ধৰণে লৈ পেলাই চাব যদি অলপ অলপ বগা বগা আহিছে দেখিছে নহয় যদি প্ৰথমে একেবাৰে পুৰা নাছিলে একো তাৰপিছত যেতিয়া অলপ অলপ বগা বগা আহিব ধৰিছে মই কি কৰিছোঁ এচামুচ ঘিউ দিছোঁ ইয়াত মানে কি হয় যেতিয়া ঠাণ্ডা হয় অলপ অলপ লাম্পছ পৰি যায় পিছত টান হৈ যায় কিন্তু ঘিউটো দিলে কেৰাহীখনৰ ছাইডতো নালাগে আৰু মানে লাম্পছবোৰো মানে নপৰে আচক এইটো পুৰা পাৰফেক্ট হৈ গৈছে বগা বগা গুটিবোৰ মানে পুৰা বগা বগা মানে পুৰা দেখাইছে চামুচেৰে এই ধৰণে মানে চাব এই আচক মই আৰু এখন চামুচেৰে দেখাইছোঁ এই আচক পিছত একেবাৰে এইখিনি পেলোৱাৰ পিছত অলপ অলপ সৰু সৰু গুটি কিছুমান দেখা গৈছে আৰু এতিয়া ছাইডবোৰ এৰুৱাই গৈছোঁ আৰু যদি নন ষ্টিকত বনায় তেতিয়াহ'লে খুব ভাল ছাইডত নালাগে আৰু এইখিনি পুৰা যেতিয়া ৰেডি হৈ যাব আৰু এতিয়া মই এই সময়তে যদি চেক কৰি চাম চামুচত এই ধৰণে যদি লাগি থাকে তেতিয়াহ'লে সেই সময়তে মই এইখিনি নমাই দিম আৰু এতিয়া নমাই পেলাই পুৰা লৰাই থাকিব লাগিব নহ'লে এঠাইতে গোট মাৰি যাব পাৰে আৰু এতিয়া এই ধৰণে পুৰা লৰাই থাকিব পিছত দেখিব ইমান ধুনীয়া মানে পুৰা তাগাৰ মানে ৰেডি হৈ যায়গৈ আৰু একেবাৰে বগা হৈ যাব লাহে লাহে পুৰা বগা হৈ আহিব আৰু এয়া চাওক এই ধৰণে এতিয়া গেছৰ পৰা কিন্তু মই নমাই লৈছোঁ আৰু এতিয়া এই ধৰণে মই লৰাই আছোঁ এই সময়ত কিন্তু অলপ কষ্ট হয় লৰাই থাকিব লাগিব নহ'লে পুৰা টান হৈ যাব পিছত আৰু একো কৰিব নোৱাৰি সেইকাৰণে লৰাই থাকিলে গৰম থাকিব আৰু পুৰা মানে ধুনীয়াকৈ হৈ যাব লাম্পছো অলপমান কম কম পৰিব সৰু সৰু পৰিব ইমান মানে ডাঙৰকৈ নপৰে এইটো বনাই থ'লে মানে খুব মই সুবিধা পাওঁ মই এই ধৰণে বনাই পেলাই থৈ দিওঁ বৰফি লাডু যিকোনো লাডু বনাব পাৰে চুজি বেচন আটা ময়দা যিকোনোৰ মানে লাডু বনাব পাৰে এইটো দি পেলাই আৰু এইটো বনাই থ'লে কোনো কথা নাই অকল এইখিনি ভাজি তাৰপিছত এইটো দি বনাব পাৰে একেবাৰে মানে বজাৰৰ দৰে হয় আৰু কিন্তু চুগাৰ চিৰাপ বনালে মানে অলপ এটা হেৰি লাগে কিন্তু আমি সদায় বজাৰৰ লাড়ু খাই ভাল পাওঁ বৰফি খাই ভাল পাওঁ কিন্তু এইটো দি বনালে একেবাৰে বজাৰৰ দৰে হ'ব আজি মোৰ ভিডিঅ'টো বেছি দীঘল হৈ যাব সেইকাৰণে মই মানে কোনো ৰেচিপি দেখুওৱা নাই অকল এইটোৱে দেখাইছোঁ মই পিছত মই দেখুৱাম মই যে এইটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে মই এই ধৰণে আজি বনোৱাটো দেখাইছোঁ ভিডিঅ'টো বেছি দীঘল হৈ গ'লে আপোনালোকে আমনি পাব সেইকাৰণে মই এই ধৰণে আৰু এতিয়া মই লৰাই যাম আৰু এই গুটিবোৰ মই ভাঙি ভাঙি যাম এই ধৰণে পুৰা ভাঙি ভাঙি যাব লাগিব নহ'লে অলপ ঠাণ্ডা হোৱাৰ পিছত আকৌ ভাঙিব নোৱাৰিব পুৰা টান হৈ যায়গৈ আৰু এয়া চাওক কিমান ধুনীয়াকৈ বগা হৈ গৈছেগৈ আৰু মই কিন্তু এতিয়ালৈকে লৰাই আছোঁ এতিয়াও গৰমে আছে আৰু যদি গুটি চুটি আছে এইখিনি এই সময়তে ভাঙি ভাঙি যাব লাগিব আৰু চাওকচোন এটাও অলপ ডাঙৰ গুটি হোৱা নাই অলপ অলপ সৰু সৰু আছে এতিয়া মই এখন চালনী লৈছোঁ লৈ পেলাই এইখিনি খুব ভালকৈ মই চালি ল'ম এইখিনি চালিব লাগিব কাৰণ অলপ অলপতো গুটি থাকিবই এইখিনি পুৰা চালি ল'লে তেতিয়া গুটিখিনি নহ'লে কিন্তু আকৌ পিছত লাড়ু বা বৰফি বনালে মুখত আহিব দাঁতত লাগিব বেয়া লাগিব এতিয়া মই হেতাখনেৰে আকৌ এইখিনি অলপ অলপ ভাঙি ভাঙি যিমানখিনি আৰু চালিব পাৰি ইমানখিনি হেৰি কৰি লৈছোঁ হেতাখন দি ভাঙি ভাঙি এই ধৰণে কৰি লৈছোঁ এয়া চাওক এতিয়া ৰক্ষাবন্ধন তাৰপিছত আৰু বহুত ফেষ্টিভেল আহি আছে এই ধৰণে বনাই থ'লে 5-6 মাহমান ষ্ট'ৰ কৰি ৰাখিব পাৰিব আৰু এতিয়া এই গুটিখিনি মই কি কৰিম থৈ দিম অলপ ঠাণ্ডা হৈ গ'ল কাৰণ এতিয়াও এইখিনি গৰমে আছিলে অলপ ঠাণ্ডা হৈ গ'ল এইখিনি মই এটা মিক্সিত দি পেলাই পুৰা মানে বাটিত দি পুৰা ভালকৈ এয়া চাওক পিচি ল'লোঁ এতিয়া এইখিনি মই ইয়াতে মিলাই দিম মিলাই পেলাই এই ধৰণে টাইট এটা কণ্টেইনাৰত এইটো মই ষ্ট'ৰ কৰি ৰাখি দিম চাওক যদি ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে এই ধৰণে এবাৰ ট্ৰাই কৰি চাবচোন